জ্ঞান অভিজ্ঞতা এই সকলো দিশৰ পৰা আপোনাৰ খবৰ সন্মুখত আমি তেনে নিহিকিম আমি মাত্ৰ অনুধাৱন কৰিবলৈ যত্ন কৰোঁ যে সমাজখনত কি বিষয়ে কেনেধৰণে গুৰুত্ব লাভ কৰে বা গুৰুত্ব লাভ কৰা উচিত তদ্ৰূপ আমি উল্লেখ কৰিব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি সম্পদ যি সম্ভাৰ দি গ'ল সেইখিনি শিৰোধাৰ্য কৰি এই জাতিটোক আৰু অধিক নিকপকপীয়া আৰু অধিক সবল আৰু অধিক সাংস্কৃতিক আৰু গতিশীলতা আমি কেনেধৰণে প্ৰদান কৰিব পাৰোঁ সেই চিন্তা সেই চৰ্চা সেইখিনি কৰাৰ প্ৰয়োজনীয়তা আছে আৰু থাকিবই এগৰাকী দায়বদ্ধ অসমীয়া হিচাপে আমি সমালোচক বুলি নহয় বা আমি ক'ব লাগে কাৰণে কোৱা কথা বুলি নহয় আমি সকলোৱে জানো ইতিমধ্যে আমাৰ পূৰ্বেও মোৰ এটা কথা খুব ভাল লাগিলে যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই খুব সুন্দৰ এটা কথা কৈছে যি সময়ত যি মাধ্যমৰ যেনেধৰণে প্ৰয়োজন হয় সেইখিনি আমাৰ জাতিটোৰ স্বাৰ্থত জাতিৰ কাণ্ডাৰীসকলে তেনেধৰণে কৰি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই সময়ত আজিৰ দৰে কোনো বিশেষ আন গণমাধ্যম যিহেতু পোৱা নাছিল বা সেই সময়ত উপলব্ধ নাছিল গতিকে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমাৰ আধ্যাত্মিক যি কেন্দ্ৰস্থল নামঘৰ সৃষ্টি কৰিলে ভাওনা তেনে এক সাধন বুলি ক'লেও অত্যুক্তি কৰা নহ'ব এই ভাওনা য'ত সাত্বিকতা থাকে য'ত আমি অনুভৱ কৰোঁ যে আমাৰ সুখ সন্তাপ আনন্দ প্ৰাপ্তি এই সময়খিনিত আমি পূৰ্বতে এভাগী ভাওনা আগবঢ়াই প্ৰভুৰ শ্ৰীচৰণত আমি নিবেদন কৰোঁ কিন্তু সময় বাগৰাৰ লগে লগে আমি ভাওনাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ আজিৰ তাৰিখত ভিন্ন ঠাইত ভাওনা সমাৰোহ হয় শিশু ভাওনা সমাৰোহ হয় মহিলাসকলে এনে সমাৰোহত অংশগ্ৰহণ কৰে ঠাই সাপেক্ষে প্ৰতিযোগিতা হয় প্ৰতিযোগিতাত মাননী পুৰস্কাৰ ইত্যাদি থাকে কিন্তু ভাওনাৰ যি মূল স্তম্ভ যি মূল গৰিমা সেইখিনি তেনেধৰণে অটুট আছে নে নাই সেইখিনি কিন্তু জ্যেষ্ঠসকলে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে যাৰ বাবে আমি অনুভৱ কৰোঁ যে আজি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে যি উদ্যোগ গ্ৰহণ কৰিছে এইখিনি ইয়াক এটা গতি দিব এই কথাবোৰ নতুনকৈ চিন্তা কৰাৰ বাবে আমাৰ সন্মুখত পথ মুকলাব কাৰণ গুৰুজনাই যেতিয়াৰ পৰা যি যেনেধৰণে যি কামী যি প্ৰণালীতেই তেওঁ হাত নিদিয়ক কিয় থলুৱা যি আমাৰ লোককৃষ্টি সংস্কৃতি উপাদান এইকেইটা সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে আমি আজিৰ তাৰিখত মই অনুভৱ কৰোঁ ব্যক্তিগতভাৱে ত্ৰুটি হ'লে মাৰ্জনা কৰিব যে ক'ৰবাত নহয় ক'ৰবাত আচলতে ক'ৰবাত নহয় ক'ৰবাত শব্দটো প্ৰয়োগ কৰাই ভুল হয় প্ৰায়ভাগ ক্ষেত্ৰতে আমি দেখোঁ পৰমুখা পেঠীয়া আৰু এই পৰমুখা পেঠীটাই আমাক দুৰ্বল কৰাই নহয় আমাৰ সংস্কৃতিক দুৰ্বল কৰিব আজি ভাওনাৰ বস্ত্ৰৰ পৰা আৰম্ভ কৰি আমি ইয়াৰ উপাদানসমূহ বহু ক্ষেত্ৰত আপোনাৰ সবে মোতকৈও বেছি ভালকৈ জানে আপোনালোক অভিজ্ঞ আজি কলকাতা পাঞ্জাব বা আন প্ৰদেশৰ পৰা আমি বস্ত্ৰ সম্ভাৰ আমি আমদানি কৰোঁ সেইখিনি আনি অকণমান তাক ইয়াত ঠাইতে আমি নতুনত্ব দিবলৈ প্ৰয়াস কৰোঁ ই ভাওনা সংস্কৃতিটো বা ইয়াৰ সৈতে জড়িত যি আমাৰ বয়ন শিল্প তাক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে
আজি আমি মখমলৰ হওক বা যি ধৰণৰ কাপোৰ ইত্যাদি আমি আনি ইয়াত আমি মণি মুকুতা লগাই প্ৰস্তুত কৰোঁ আমি যদি উত্তৰণেই ঘটাব লাগে আমাৰ সম্ভাৰৰাজি আটাইতকৈ চহকী মহামানৱ মহাত্মা গান্ধী আহি নিজে কৈছিল যে অসমীয়া শিপিনীয়ে নিজৰ যি সপোন সেয়া বাস্তৱত নিজৰ বয়ন শিল্পৰ জৰিয়তে সেইখিনি প্ৰতিষ্ঠা কৰিব পাৰে ইমান সক্ষমতা তেওঁলোকৰ আনহে নালাগে মই সত্ৰাধিকাৰ প্ৰভুসকলক সন্মুখত ৰাখিয়ে ক'ব খোজো যে মই কেইবাখনো সত্ৰৰ গৈ সেৱা নিবেদন কৰাৰ সৌভাগ্য যিহেতু হৈছে তাৰ অন্যতম মই দক্ষিণপাট সত্ৰলৈ যাওঁতে এভাগী বস্ত্ৰ পাইছিল এই বস্ত্ৰভাগ পাক কাপোৰ বুলি ক'লে আমাক তাৰ বৰভৰালী গৰাকীয়ে পাক কাপোৰ বুলি ক'লে সেই পাক কাপোৰখনি ইমান মসৃণ 6 মিটাৰ মান বোধ হয় আছে গৈ তেওঁলোকে আমাৰ আগত ব্যাখ্যা দিয়া অনুসৰি সেই 6 মিটাৰ মান কাপোৰ আছে গৈ অথচ ইমান মসৃণ ইমান মানে আপোনাৰ আমি যিটো শব্দ কওঁ চিলচিলিয়া বুলি কওঁ ইমান মসৃণ মানে কাকতৰ দৰে কাগজ এখন নতুন কাগজ এখন আমি এনেকে লৰাই দিলে যিটো তাত শব্দ কৰে সেই তেনে ধৰণৰ শব্দ তাত উৎপন্ন হয় তেতিয়া আমাৰ মনলৈ অহা ধাৰণাটো হ'ল এই বস্ত্ৰভাগ উৎপাদন কোনে কৰিছে এই বস্ত্ৰভাগ আমাৰ শিপিনীয়েটো উৎপাদন কৰিছে নিজৰ তাঁতশালত তেওঁলোকে সপোন ৰচি তেনে পাক কাপোৰ তেনে ধৰণৰ বস্ত্ৰ সম্ভাৰ সৃষ্টি কৰিছিল গতিকে আমাৰ এই বয়ন শিল্প ইমান উন্নত ইমান ডাঙৰ সম্ভাৱনা ইয়াত আছে গুৰুজনায়ো কোৱা কথা এষাৰ সাৰোগত কৰি মই ভিন্ন ঠাইত কেতিয়াবা কওঁ যে প্ৰথমে চাউল কথা তাৰপিছত হৰি কথা গতিকে চাউল কথাৰ কথা গুৰুজনায়ো ভাবিছিল আমি যি নৈবদ্য আগবঢ়াওঁ সত্ৰ নামঘৰত আমি যেতিয়া ভাদ মাহত বা আন সময়ত বা পুৱা সন্ধিয়া বেলা যেতিয়াই নহওক আমি যেতিয়া নৈবদ্য আগবঢ়াওঁ শৰাইখন আগবঢ়াওঁ তাত মাহ চাউল দিওঁ আজিকালি আমি মাহ প্ৰসাদ বুলি কওঁ আমি সৰু থাকোঁতেই মাহ চাউল শুনিলোঁ আজিকালি মাহ প্ৰসাদ বুলি আমি শুনো মাহ চাউল তাত মাহ থলুৱাভাৱে উৎপন্ন হোৱা মাহৰ খেতি আমাৰ কৃষকে কৰে চাউল আমাৰ কৃষকে কৰা ধানৰ চাউল কল আমাৰ কলবাৰীসমূহ তেনেধৰণে নাৰিকল বা কুঁহিয়াৰ এই যিবোৰ নৈবদ্যত আগবঢ়োৱা সম্ভাৰ এইখিনি আমাৰ থলুৱাভাৱে উৎপাদিত হোৱা এতিয়া যিহেতু মাহ প্ৰসাদ হ'লগৈ মাহ প্ৰসাদ হোৱাৰ লগে লগে আমি আমদানি কৰোঁ ইয়াৰ কাষতে আমাৰ যিহেতু ঢেকীয়াখোৱা বৰনামঘৰ আছে মইনাপুৰীয়া আছে বা এনেধৰণে আমাৰ নামঘৰ সৰ্বত্ৰ যিহেতু আছে মই এটা কথা উল্লেখ কৰিব খোজো যি কেইভাগ আমাৰ বৃহৎ বা ঐতিহাসিক নামঘৰ আছে তাত মই দুজনমান তাৰ পৰিচালনা সমিতিৰ ব্যক্তিৰ সৈতে কথা পাতোতে গম পালো যে ইমান সামগ্ৰী আমি ক্ৰয় কৰোঁ গোটেই সিংহভাগ বাহিৰলৈ ওলাই যায় অৰ্থাৎ বুথ আজিকালি আকৌ ন তাত সংযোজনো হয় অপৰাধ মাৰ্জনা কৰিব প্ৰভুসকল মই মাত্ৰ কথাখিনি কৈছোঁ অনুভৱখিনি তাত যিখিনি সামগ্ৰী আমি তাত ব্যৱহাৰ কৰোঁ প্ৰায়ভাগে সিংহভাগে বাহিৰৰ পৰা আমদানি কৰোঁ ভাদ মাহটোত আমাৰ অসমৰ পৰা কোটি কোটি টকা ওলাই যায় আমি সংস্কৃতি ৰক্ষা কৰাৰ নামত পৰম্পৰা ৰক্ষা কৰাৰ নামত আমি অসম পৰমুখা পিঠি হৈ গৈ আছোঁ ভাওনাৰ বেলিকাও সেয়াই হ'বলৈ গৈ আছে বুলি আমি অনুভৱ কৰোঁ আমি যদি থলুৱা বস্ত্ৰ উদ্যোগক আমি আগবঢ়াই দিওঁ এই ভাওনাত ব্যৱহৃত যিখিনি সামগ্ৰী বস্ত্ৰ ইত্যাদি আমি যদি থলুৱাভাৱে এইখিনিৰ উত্তৰণ আৰু বিকাশ সাধন কৰিব পাৰোঁ কিমান ডাঙৰ এটা উদ্যোগ প্ৰাণ পাই উঠিব আমি অনুমানো কৰিব নোৱাৰিম সকলো দিশৰ পৰা পৰমুখাপেক্ষী হোৱাৰ কাৰণে আমি আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ ভাওনাক এনেধৰণে ব্যৱসায় বা উদ্যোগৰ মাজলৈ টানি অনাৰ কাৰণে মই পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী কিন্তু মই ভাওনা সংস্কৃতিটোক টানি আনিব খোজা নাই ইয়াৰ সৈতে জড়িত উপাদানসমূহ থলুৱাভাৱে কি ধৰণে উপলব্ধ কৰিব পাৰি কি ধৰণে আমি বয়ন শিল্পক প্ৰসাৰিত কৰিব পাৰোঁ কি ধৰণে আমাৰ শিপিনীসকলক আমি যিটো এম্পাৱাৰমেণ্ট অফ উইমেন বুলি আমি যাক কওঁ সবলীকৰণ মহিলা সবলীকৰণ সেই সবলীকৰণৰ পৰিক্ৰমাৰ মাজলৈ আমি কিদৰে লৈ যাব পাৰোঁ
এই কথাখিনিও যদি আলোচনা পৰ্যালোচনা সমালোচনাৰ মাজলৈ আহে আমি ভাবো যে এনে ধৰণৰ অনুষ্ঠানে সাৰ্থকতা এটা পাব মই অপৰাধ বিনাশন বুলি কৈ এটা কথা কওঁ আজি ইয়ালৈ আমি যিসকল লোক আহিছো আপোনালোকৰ আশীষ আপোনালোকৰ সন্মান আপোনালোকৰ মৰম বুটলিছো আপোনালোকে আমালৈ দুভাগকৈ অংগ বস্ত্ৰ আগবঢ়াই দিছে এভাগ চেলেং এভাগ আমাৰ অসমীয়াৰ স্বাভিমান গামোচা মই আপোনালোকক এবাৰ পৰীক্ষা কৰি চাবলৈ অনুৰোধ জনাম এই গামোচা ভাগ পোনপটীয়াকৈ বনিয়াৰ গুদামৰ পৰা অহা গামোচা মই একেবাৰে বহুত হাতকৈ ক'ব পাৰোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰাও ক'ব পাৰোঁ আৰু যিখিনি সম্যক ধাৰণা আৰু জ্ঞান আপোনালোকৰ আশীৰ্বাদত বুটলিবলৈ সক্ষম হৈছোঁ সেইখিনিৰ পৰা আজি যিখন আমি চেলেং বুলি কৈ আমি লৈছোঁ অংগ বস্ত্ৰ ভাগ এই চেলেং আৰু সিংহ ভাগ বাহিৰৰ পৰা অহা এইবোৰ সকলো বাহিৰৰ পৰা আমদানি কৰা আয়ে বৈ দিয়া চেলেং বুলি ক'বলৈ আমাৰ ওচৰত এতিয়া ভাষা নাই আমাৰ য'ত যি ব্যৱহাৰ আমি কৰিছোঁ আমাৰ চাহিদা কি বনিয়া শক্তিয়ে উপলব্ধি কৰিছে আমাক তেনেধৰণে আমাৰ চাহিদা পূৰণাৰ্থেই আমাক সকলো সমল তেওঁলোকে যোগান ধৰি আছে প্ৰত্যেকবিধ সমল কোনোবা দিনা আপুনি দেখিব যে আমাৰ সিংহাসনখনো গুৰু আসনখনো ৰেডিমেড বাহিৰৰ পৰা আহি আমাৰ মফস্বলীয় চহৰ নগৰসমূহত উপলব্ধ হ'ব দুজন মানে কষ্ট কৰি আছে ভাস্কৰ্য শিল্পী মই তেওঁলোকৰ কষ্ট বুজো মনোবেদনা বুজো তেওঁলোকৰ সৈতে কথা পাতো কেতিয়াবা তেওঁলোকে কয় যে ইমান ৰেডিমেড হৈছে কথাবোৰ গোটেইবোৰ বাহিৰৰ পৰা অহা হৈছে গোটেই সামগ্ৰী সম্ভাৰ বাহিৰৰ পৰা আহিছে আমি মাত্ৰ জয় অসম গৈ আছো এই ধাৰাবোৰ কিমান দিনলৈ চলিব তাৰ লগে লগে ভাওনাৰ সাত্বিকতা ভাওনাৰ অংগ সঞ্চালন ব্যৱহৃত বস্ত্ৰ সম্ভাৰৰ কথাও আহে প্ৰকাশ ভংগীমাৰ কথাও আহে এইখিনিত আমি কৰবাত এই সাত্বিক অনুষ্ঠানটো আমি তামসিক কৰি পেলাইছো নেকি প্ৰশ্ন উত্থাপন হৈছে কৰবাত আজিকালি পুৰস্কাৰ দিয়ে ৰাস উদযাপন কৰোঁ ৰাস অনুষ্ঠান আমি পুৰস্কাৰ দিওঁ কংসৰ বচন কোনে ভালকৈ গাইছে কংসৰ ভূমিকা কোনে ভালকৈ পালন কৰিছে অসুৰৰ গ্লেমাৰ বাঢ়িছে কৃষ্ণৰ গ্লেমাৰ কমিছে এই কথাবোৰ আমি অনুভৱ কৰা নহবনো কেলৈ আমি সকলোৱে দেখোঁ যে আজিৰ তাৰিখত আমি যেতিয়া ৰাস ক্ৰীড়া মনলৈ যিটো অনুভৱ আহে আমাৰ ৰাস পূৰ্ণিমাৰ জোন চন্দ্ৰ এইবোৰ কথা আমি মনলৈ আনি অনুষ্ঠান কৰোঁ আমি ইতিবাচক আমি যোগাত্মক আমি পোহৰ বিচাৰি পোহৰৰ সন্ধানত আমি কামবোৰ কৰোঁ আৰম্ভণি হৈছে ৰাস পূৰ্ণিমা আৰু এই ৰাস অমাৱস্যালৈ চলে গতিকে এই কথাবোৰ যুক্তিসংগত হৈছে নে হোৱা নাই সুধী সমাজে কথাখিনি বিশ্লেষণ কৰিব বুলি আমি আশা ৰাখিছোঁ মই সিদিনাও কৈছোঁ ইমান উৎসৱত মতলীয়া হৈছোঁ আমি উৎসৱৰ প্ৰতি সমৰ্পিত হোৱাটো অপৰাধ নহয় নাচ গানৰ প্ৰতি সমৰ্পিত হোৱাটো অপৰাধ নহয় সংস্কৃতিৰ প্ৰতি সমৰ্পিত হোৱাটো অপৰাধ নহয় কিন্তু অকল উৎসৱমুখৰ হৈ থাকিম অকল আনন্দমুখৰ হৈ থাকিম নাচ গান কৰিম কোনোবা শিল্পী সমাৱেশ ঘটিলে তাত আমি অংশগ্ৰহণ কৰিম য'ত আধ্যাত্মিকতা থাকিব য'ত চিন্তা চেতনাৰ বিকাশৰ কাৰণে আমাৰ মনত আধ্যাত্মিক চিন্তা শক্তিৰ যি উৎকৰ্ষ সাধনৰ কাৰণে যিবোৰ অনুষ্ঠানৰ আয়োজন হ'ব তাত সীমিত সংখ্যক লোক থাকিব এই জাতি কেতিয়ালৈ থাকিব বৰ্তি থাকিব কেতিয়াবা আমাৰেই মনত সংশয় উৎপন্ন হয় কালি আমি এনেধৰণৰ এটা অনুষ্ঠানলৈ গৈছোঁ য'ত আমি দেখিছোঁ যে তাত শিল্পী অহাৰ প্ৰাক্ষণত শিল্পীৰ ইয়াত সত্ৰাধিকাৰ প্ৰভুসকলৰ আধ্যাত্মিক জ্ঞান যিসকল আজি জ্ঞানেৰে প্ৰজ্ঞাৰে তেওঁলোক আজি উজ্জীৱিত ব্যক্তি তেওঁলোকৰ পোষ্টাৰ এখন কৰবাত লগাওক তেওঁলোক আহিব বুলি অনুষ্ঠানে ভাগি পাতক আপুনি তাত জনসমাগম কম দেখিব আপুনি তাত স্বল্পখ্যাত হলেও এটা হিট গান কোনোবাই গাওক গীত গাওক তাণ্ডৱ নাচ কৰক পোষ্টাৰখন লগাওক আপুনি এই ফিল্ম নধৰা যেন দেখিব
গতিকে আমি নিজক কৰবাত চিকুটি চোৱাৰ সময় আহি গৈছে আধ্যাত্মিক চিন্তা চেতনা নোহোৱাৰ কাৰণে ব্যভিচাৰ আমাৰ বাঢ়িছে আমি আধ্যাত্মিকতাক গুৰুত্ব নিদিয়াৰ কাৰণে আমি গীতাৰ শ্লোক ভাগৱতৰ আমাৰ যি বাণী এইখিনি অধ্যয়ন নকৰাৰ বাবে আমাৰ মাজত হিংসা দ্বেষ তামসিক শক্তিৰ জয় ইত্যাদি আমি দেখিছো কিন্তু মনত আমি পেলাব লাগিব যে কৌৰৱৰ পক্ষত সকলো অৱস্থান কৰিছিল পাণ্ডৱৰ পক্ষত আছিল কেৱল ভগৱান শ্ৰীকৃষ্ণ গতিকে যি অন্তৰৰ পৰা শুদ্ধ এটা চিত্ত লৈ মন লৈ যি আগবাঢ়িব যি পৰম পিতাৰ ওচৰত পৰম গোবিন্দৰ ওচৰত যি শ্ৰদ্ধাৰে সেৱা নিবেদিব যাৰ অন্তৰত এই কথা বতৰাবোৰ থাকিব তেওঁ এজন হলেও কিন্তু সমাজলৈ সময়ত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব এই কথাখিনি আমি অনুভৱ কৰোঁ আমাক আজি কৈছে যে মাতৃদেৱো ভৱ পিতৃদেৱো ভৱ আচাৰ্য দেৱো ভৱ অতিথি দেৱো ভৱ আমাক কৈছে যে মাতৃক প্ৰথম ভগৱান জ্ঞান কৰিব লাগে পিতৃক দ্বিতীয় ভগৱান তেনেধৰণে শিক্ষাগুৰু তৃতীয় ভগৱান বা দীক্ষা যি দান কৰে তৃতীয় ভগৱান আৰু অতিথিক চতুৰ্থ ভগৱান হিচাপে আমাক জ্ঞান কৰিবলৈ কৈছে আমি ঘৰৰ ভগৱানক এৰি আমি নামঘৰ মন্দিৰ আমি তীৰ্থস্থান ঘূৰি ফুৰিছো আমি দান দক্ষিণা কৰিছো আৰু ঘৰলৈ আহি নিজৰ পিতৃ মাতৃক অৱজ্ঞা কৰিছো আজি এনে পৰিক্ৰমা আৰু পৰ্যায় পাইছেগৈ যে আমি মাতৃসন্তা পুত্ৰ আমি দেখিছো পিতৃসন্তা পুত্ৰ আমি দেখিছো আমি এনেধৰণে সন্তান সন্তা আমি অভিভাৱকো দেখিছো এই ব্যভিচাৰবোৰৰ মূলতে কি এই ব্যভিচাৰ এই অন্যায় এই যিবোৰ কৃষ্টিত নপৰে আচলতে এই ঘটনা যিবোৰ ঘটিছে এইবোৰ ঘটাৰ মূল কাৰণেই হৈছে আধ্যাত্মিক চিন্তা চেতনাৰ প্ৰতি আমাৰ ৰুচিহীনতা আমি কোৱা নাই যে 24 ঘণ্টাই আপুনি ভক্তিৰ ৰসত গদগদ হৈ থাকক 24 ঘণ্টাই আপুনি কেৱল আৰু কেৱল নাম প্ৰসংগ কৰি থাকক 24 ঘণ্টাই কেৱল আৰু কেৱল আপুনি ভগৱানৰ শ্ৰীচৰণত মূৰ দুৱাই আপুনি অকল নাম কীৰ্তন কৰক শ্ৰৱণ কৰক সেইখিনি কোৱা নাই কিন্তু যিখিনি আপোনাৰ দায়বদ্ধতা দায়িত্ব এইখিনি পালন কৰিবলৈ আমি আধ্যাত্মিক চিন্তা চেতনাৰে যদি উদ্বুদ্ধ নহওঁ আমাৰ সংস্কৃতিৰ পৰিভাষাসমূহ যদি আমি নুবুজো ভাওনা কি যদি আমি নুবুজো নামঘৰ যদি কি নুবুজো নামঘৰত যদি আমি নামঘৰলৈ গৈ ভগৱানৰ প্ৰতি ভক্তি নিবেদন কৰাৰ সলনি আমি যদি কোনটো খেল বহিলে কোনটো খেল উঠি যাম কোনটো খেল বহিলে কোনটো খেলে প্ৰতিবাদ কৰিব এই কথাবোৰ যদি আমি পাতি থাকো এই জাতি আৰু সবল সংস্কৃতিবান হৈ নাথাকিব মই আশা ৰাখিছো যে অনাগত সময়ত এনেধৰণৰ ভাওনা সন্মিলন হওক ভক্তি সন্মিলন হওক বা ইয়াৰ পূৰ্বে সন্ত সমাৰোহ যিহেতু হৈছে প্ৰভু ঈশ্বৰৰ উদ্যোগত এনেধৰণৰ অনুষ্ঠানসমূহত যাতে আমাৰ জনতা বিশেষকৈ অভিভাৱকসকলৰ আৰু নতুন প্ৰজন্মটোক আকৰ্ষণ কৰি কিদৰে আনিব পাৰি সেইখিনি যদি আমি চেষ্টা কৰিব পাৰো এক ন মাত্ৰা পাব আৰু হতাশ হোৱাৰ কিন্তু প্ৰয়োজন নাই বুলি এটা অনুভৱ কৰোঁ কৰবাত আশাৰ সঞ্চাৰ আমি দেখিছো ইয়াতে এই বাৰ্তাটো যাব 10 গৰাকী অভিভাৱকে লৈ যাব 10 গৰাকী ইয়াত ভগত বৈষ্ণৱে লৈ যাব মানুহৰ মাজলৈ লৈ যাব কথাবোৰ নামঘৰ আমাৰ যিহেতু আধ্যাত্মিকতাৰ অভিকেন্দ্ৰ নামঘৰৰ মাজলৈ কথাবোৰ যাওক গাঁৱৰ সকাম নিকামৰ মাজলৈ কথাবোৰ যাওক তেতিয়া আমি ভাবিম যে জাতিটো সবল আৰু সংস্কৃতিবান হোৱাৰ ক্ষেত্ৰত যিখিনি ত্যাগ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাই শ্ৰী শ্ৰী দামোদৰদেৱ গোপালাতা আই পদ্মপ্ৰিয়া এওঁলোকে যেনেধৰণে নিজৰ ভূমিকাখিনি পালন কৰি গৈছে সেই ভূমিকা যাতে অনাগত সময়লৈ আমি পালন কৰি যাব পাৰোঁ সেইখিনি আশা ৰাখিছোঁ পুনৰবাৰ এগৰাকী নিষ্কিন বিশেষকৈ জ্ঞানৰ দিশৰ পৰা আপোনালোকৰ তুলনাত তেনেই নিষ্কিন এগৰাকী সন্তানে আপোনালোকৰ সন্মুখত এইখিনি কথা দাঙি ধৰাৰ বাবে যদি ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে সেইখিনি আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব অনাগত সময়ত পুনৰ আপোনালোকৰ সন্মুখত এনেধৰণে উপস্থিত হৈ অন্তত আপোনালোকৰ গুৰুবাণীখিনি আমি যাতে শ্ৰৱণ কৰিব পাৰোঁ আৰু সেইখিনি যাতে হৃদয়ংগম কৰিব পাৰোঁ সেই আশা ৰাখি মই কৃতজ্ঞতাৰ
সেৱা জনাইছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত